কুৱেশ্যন নম্বৰ 6 কি দিছে চাবা যি উপাৰ্জনেৰে ছজনীয়া পৰিয়াল এটাই 42 দিন চলিব পাৰে সেই পৰিয়ালটোত এজন সদস্য বাঢ়িলে সেই উপাৰ্জনেৰে কিমান দিন চলিব চাবা কেনেকৈ কৰোঁ আমি কি লিখিছোঁ 6 নম্বৰ সলিউশন লেট ধৰা হ'ল পৰিয়ালত সদস্য সংখ্যা 1 জন আৰু সময় y দিন এতিয়া সদস্য সংখ্যা কি আছে আমাৰ x আৰু সময় আছে y দিন প্ৰশ্নত আমাক দিয়া আছে ছজনীয়া পৰিয়ালত এটাই 42 দিন চলিব পাৰে ছজনীয়া পৰিয়াল কিমান দিন চলিব পাৰে 42 দিন চলিব পাৰে পৰিয়ালত এজন সদস্য বাঢ়িলে মানে 6 আগতে কেইজন আছিলে 6 জন 6 + 1 মানে কিমান জন হ'লগৈ 7 জন এজন বাঢ়োতে কিমান হ'লগৈ 7 জন সদস্য বাঢ়িলে সেই উপাৰ্জনেৰে কিমান দিন চলিব তেন্তে যদি আমি ইয়াক x আৰু y ধৰিছো ইয়াক ধৰিম কি x1 y1 ইয়াত ধৰিম কি আমি x2 আৰু ইয়াত ধৰিম কি y2 কিমান দিন চলিব পাৰিব এজন সদস্য বাঢ়োতে কিমান জন হ'লগৈ 7 জন কিমান দিন চলিব পাৰিব y2 ইকুৱেল কি what ইয়াত এইটো y1 হে এতিয়া চাবা ইয়াত আমি কি লিখিব পাৰো ইয়াত সদস্যৰ সংখ্যা বাঢ়োতে কি হ'ব সদস্যৰ সংখ্যা বাঢ়োতে দিন কমি যাব হয়নে সময় কমি যাব সময় কমিব হল গতিকে এই ক্ষেত্ৰত x আৰু y কি হ'ব ব্যস্ত সমানুপাত কি হ'ব ব্যস্ত সমানুপাতিক ব্যস্ত সমানুপাতিক এতেকে x1 y1 ইকুৱেল x2 y2 লিখিব পাৰো x1 কিমান আছে আমাৰ x1 আছে হ'ল 6 into y1 কিমান আছে আমাৰ 42 x2 কিমান আছে আমাৰ 7 into y2 আমাৰ উলিয়াব লাগে ইয়াত 6 into 42 ৰাখা ইয়াত 7 কি আছে পূৰণত আছে ইফালে আহিলে কি হ'ব হৰণ ইকুৱেল কি হ'ব y2 7 দি পেলাই কাটি দিয়া কিমান বাৰ গ'ল 6 বাৰ গ'ল ইয়াত থাকিব 6 into 6 ইকুৱেল y2 ইয়াক আমি লিখিব পাৰো 6 গুণ কিমান হ'ল 36 ইকুৱেল কি পালো y2 implies y2 ইকুৱেল টু কি লিখিব পাৰি 36 এতেকে আমাক প্ৰশ্নত সুধিছে পৰিয়ালটোত এজন সদস্য বাঢ়িলে সেই উপাৰ্জনেৰে কিমান দিন চলিব লিখিব পাৰো পৰিয়ালটোত এজন সদস্য বাঢ়িলে সেই উপাৰ্জনেৰে 36 days হয়নে 36 দিন চলিব পাৰিব এটি হ'ল কি আমাৰ এনসাৰ কুৱেশ্যন নম্বৰ 7 কি দিছে চাবা 35 গৰাকী মহিলাই এটা কাম 160 দিনত সম্পূৰ্ণ কৰিব পাৰে তেওঁলোকৰ 28 গৰাকী মহিলাই সেই কামটো কিমান দিনত কৰিব পাৰিব ইয়াত চাবা যেহেতু মহিলাৰ সংখ্যা কমিছে তেন্তে সময় বেছি লাগিব ইয়াত মহিলাৰ সংখ্যা 35 আছিলে 160 দিন লাগিছিল ইয়াত 28 গৰাকী মহিলাৰ কি সময় বেছি লাগিব কিহত আছে ব্যস্ত সমানুপাত আছে এনেকৈ কৰো চাবা কুৱেশ্যন নম্বৰ 7 সলিউশন দি পেলাই কি চাবা ধৰা হ'ল মহিলাৰ সংখ্যা x গৰাকী আৰু সময় y দিন এতিয়া x আৰু y লিখিলো তালিকাখনত চাবা আমাক প্ৰশ্নত দিছিলে 35 গৰাকী মহিলাৰ 160 দিন সময় লাগে কামটো সম্পূৰ্ণ কৰিবলৈ
28 গৰাকী মহিলাৰ কিমান দিন সময় লাগিব x1 y1 x2 y2 আমি y2 নিৰ্ণয় কৰিব লাগিব ইয়াত চাবা যিহেতু মহিলাৰ সংখ্যা কমিছে মহিলাৰ সংখ্যা কমোতে সময় বেছি লাগিব গতিকে এই ক্ষেত্ৰত লিখিব পাৰা এই ক্ষেত্ৰত x আৰু y ব্যস্ত সমানুপাতিক এতিয়া আমি কি কৰিম চাবা এতেকে x1 y1 equal x2 y2 x1 কিমান আছে আমাৰ 35 into y1 কিমান আছে 160 x2 কিমান আছে আমাৰ 28 multiply y2 আমি ফাইন্ড কৰিব লাগে এই 35 into 160 ওপৰতে ৰাখা এই 28 কিহত আছে পূৰণত আছে ইফালে আহিলে কি হ'ব হৰণ কত আহিব তলত 28 equal কি হল y2 ইয়াত আমি কাটিব পাৰো 4 দি পেলাই কাটি দিয়া সহজতে 4 7 গুণ 28 4 4 গুণ 16 4 4 গুণ কিমান 16 শূন্য এটা উঠাই দিয়া 4 0 গুণ 0 হল 7 দি পেলাই 35 কাটি দিও 7 দি পেলাই 35 কাটিলো 7 5 গুণ কিমান হল 35 ইয়াত পালো 5 into কি থাকিল আমাৰ 40 equal কি হ'ব y2 ইয়াত আমি 540 যা কিমান পাও 200 54 যা 20 আৰু শূন্য এটা আছে শূন্য এটা লগাই দিবা ইয়াত হল কি y2 হল implies ইয়াক y2 equal to 200 বুলিও লিখিব পাৰি এতেকেও দিব পাৰা এতেকে 28 গৰাকী মহিলাই কামটো কিমান দিনত কৰিব 200 দিনত কৰিব পাৰিব এই হল কি আমাৰ এনসার কোয়েশ্চন নম্বৰ 8 সবা কি দিছে দুজন মানুহে 7 দিনত 4খন নতুন খিৰিকী লগাব পাৰে 1 নম্বৰত দিয়া আছে কাম আৰম্ভ কৰাৰ আগতে তাৰে এজন মানুহ অসুস্থ হল কামটো সম্পূৰ্ণ কৰিবলৈ বাকি থকা লোকজনৰ কেইদিন লাগিব বাকি থকা লোকজনৰ মানে ইয়াত আছিল দুজন মানুহ তাৰ পৰা এজন মানুহ অসুস্থ হোৱাত বাকি থাকিব কেইজন মানুহ এজন মানুহ বাকি থাকিব কেইজন মানুহ এজন মানুহৰ কিমান দিন লাগিব আমি উলিয়াম এদিনতে খিৰিকীবোৰ লগাবলৈ হলে কেইজন মানুহৰ প্ৰয়োজন হ'ব চাবা কেনেকৈ কৰো আমি কোয়েশ্চন নম্বৰ 8 চাবা 8ৰ 1 নম্বৰটো সলিউশন দিলো লেট ধৰা হল মানুহৰ সংখ্যা x জন আৰু সময় y দিন তালিকাখন প্ৰস্তুত কৰি কি লিখিছো চাবা x আৰু y লিখিলো দুজন মানুহৰ লাগে কিমান দিন 7 দিন প্ৰশ্নত আমাক কোৱা হৈছে যে 1 নম্বৰটোত কাম আৰম্ভ কৰাৰ আগতে তাৰে এজন মানুহ অসুস্থ হল এজন মানুহ অসুস্থ হোৱাত এতেকে মানুহৰ সংখ্যা কিমান হল মুঠ মানুহ মাইনাস কিমানজন এজন 2ৰ পৰা 1 গলে থাকিব কিমানজন ইয়াত এজন হ'ব এজন 2ৰ পৰা 1 গলে থাকিব কিমানজন এজন হয় তেন্তে এজন মানুহৰ কিমান দিন সময় লাগিব এই আমাক y2 ইকুৱেল হোৱাট বুলি আমি ধৰিলো কাৰণ x আৰু y ধৰোতে ইয়াক x1 আৰু y1 ধৰিছিলো ইয়াক x2 আৰু y2 আমাৰ y2 নিৰ্ণয় কৰিব লাগিব ইয়াত চাবা দুজনৰ 7 দিন লাগিছিলে এজনৰ কিমান দিন লাগিব বেছি দিন লাগিব এই ক্ষেত্ৰত ইয়াত চাবা মানুহৰ সংখ্যা কম সময় বেছি লাগিব গতিকে এই ক্ষেত্ৰত x আৰু y ব্যস্ত সমানুপাতিক ইয়াক আমি কেনেদৰে কৰিব পাৰো এতেকে ইয়াত লিখিব পাৰো এতেকে x1 y1 equal x2 y2 x1 কিমান আছে আমাৰ x1 আছে হল 2 into y1 কিমান আছে আমাৰ 7 x2 কিমান আছে আমাৰ 1 into y2 কিমান আছে y2 এ থাকিব 2 7 যে কিমান হল 14 equal to y into 1 কৰি দিয়া কিমান হ'ব y2 into 1 কৰিলে কি হ'ব y2 এ হ'ব হল ইয়াত সব আমি কি পালো ইয়াক আমি লিখিব পাৰো y2 equal to কি লিখিব পাৰো 14 এতেকে কামটো সম্পূৰ্ণ কৰিবলৈ সব প্ৰশ্ন যেনেকৈ সোধে তেনেকৈ লিখিবা কামটো সম্পূৰ্ণ কৰিবলৈ বাকি থকা লোকজনৰ কেইদিন লাগিব বুলি কৈছে কামটো সম্পূৰ্ণ কৰিবলৈ লোকজনৰ
কিমান দিন লাগিব 14 দিন লাগিব এটি হল কি আমাৰ এনসার তো 2 নম্বৰটো কৰিম আমি আতো 2 নম্বৰটো কি লিখিছো বা 2 নম্বৰ সলিউশন মানুহৰ সংখ্যা x জন সময় ধৰিছো y দিন এতিয়া তালিকাখন প্ৰস্তুত কৰিলো x by y x আৰু y লিখিলো প্ৰশ্নত কৈছে যে এদিনত খিৰিকীবোৰ লগাবলৈ হলে কেইজন মানুহৰ প্ৰয়োজন হ'ব এদিনত বুলি কৈছে তেন্তে দুজন মানুহৰ আমি প্ৰশ্নত পাইছিলো আমাক দিয়া আছে দুজন মানুহৰ 7 দিনত 4খন নতুন খিৰিকী লগাব পাৰে দুজন মানুহৰ কিমান দিন লাগে 7 দিন লাগে তেন্তে এজন মানুহৰ কিমান দিন লাগিব ইয়াক নিৰ্ণয় কৰিম ইয়াক দুজন মানুহৰ লাগে কিমান দিন 7 দিন সময় লাগে তেন্তে আমাক কৈছে যে এদিনত হয়নে এদিনত মানে দিন হল y ইয়াত এদিনত কিমান জন প্ৰয়োজন হ'ব তেন্তে কি হ'ব ইয়াত সবা ইয়াত x আৰু y ধৰিছো ইয়াক ধৰিম x1 ইয়াক ধৰিম কি y1 ইয়াক ধৰিম কি x2 ইয়াক ধৰিম কি y2 হল x2 ইকুৱেল কি হ'ব আমাৰ হোৱাট মানে x2 আমাক নিৰ্ণয় কৰিব লাগিব যে কিমান জন প্ৰয়োজন হ'ব এদিনত খিৰিকীবোৰ লগাবলৈ ইয়াত লিখিব পাৰো আমি ইয়াত সময় কমিলে হয় সময় কমিছে আগতে সময় 7 দিন আছিল 7 দিনত দুজন ব্যক্তিৰ প্ৰয়োজন আছিল এদিনত কেইজনৰ প্ৰয়োজন হ'ব ইয়াত সময় কমিলে কি হ'ব মানুহৰ সংখ্যা বেছি হ'ব মানুহৰ সংখ্যা বেছি হ'ব গতিকে এই ক্ষেত্ৰত x আৰু y কি হ'ব ব্যস্ত সমানুপাতিক ব্যস্ত সমানুপাতিক ক্ষেত্ৰত আমি কি লিখিব পাৰো এতেকে x1 y1 ইকুৱেল x2 y2 লিখিব পাৰো x1 কিমান আছে আমাৰ 2 ইনটু y1 কিমান আছে 7 x2 কিমান আছে 9 মাল্টিপ্লাই y1 কিমান y2 কিমান আছে আমাৰ 1 2 7 যে কিমান হল 14 x2 মাল্টিপ্লাই 1 কৰি দিয়া কিমান হ'ব x2 ই থাকিব ইয়াক দিয়াৰ ইমপ্লাইজ আমি x2 ইকুৱেল টু কি লিখিব পাৰো 14 বুলি লিখিব পাৰো তেন্তে এদিনত কিমানজন ব্যক্তিৰ প্ৰয়োজন হ'ব খিৰিকীবোৰ সম্পূৰ্ণ লগাবলৈ x2 কিমান পালো 14 পালো তেন্তে কিমান হ'ব আমাৰ 14 জন ব্যক্তিৰ প্ৰয়োজন হ'ব এতেকে এদিনতে প্ৰশ্ন যেনেকৈ সুধিছে তেনেকৈ লিখিবা এদিনতে খিৰিকীবোৰ লগাবলৈ 14 জন মানুহৰ প্ৰয়োজন হ'ব এটোৱে হল কি আমাৰ এনসার